ধন্যবাদ জনাইছোঁ আপোনালোকক। আমাৰ এই ৰাজনগৰ যুৱ সংঘৰ সৌজন্যত প্ৰত্যেক বছৰৰ দৰে এইবুলিও আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিষ্ণু ৰাভা দিৱসটি উদযাপন কৰিবলৈ ওলাইছোঁ। এই দিৱসটোৰ লগত সংগতি ৰাখি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে হৈ গ'ল। লগতে বিভিন্ন কাৰ্যসূচীত থকা কাৰ্যসূচীসমূহ বৰ্তমান ৰূপায়ণ হৈ আছে আৰু হৈ থাকিব। গতিকে ৰাতিলৈকে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে। গতিকে এই অঞ্চলৰ ৰাইজৰ সাংস্কৃতিক সন্ধিয়াত সকলোৰে যাতে সহায় সহযোগ আমি পাওঁ, তাৰ বাবে আমি যুৱ সংঘৰ তৰফৰ পৰা আটাইৰে সহযোগ বিচাৰিছোঁ। লগতে আমি এই বিষ্ণু ৰাভা দিৱসটি এই যে 20 বছৰ হৈ গ'ল, ইয়াৰ জৰিয়তে আমি আচলতে এই অঞ্চলবাসীক এইটোৱে মানে আহ্বান জনাব খুজিছোঁ, যিহেতু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেখেত এজন মহান ব্যক্তি আছিল। যে তেখেতৰ যিখিনি আদৰ্শ, এই আদৰ্শখিনি যাতে উঠি অহা প্ৰজন্মই সুন্দৰভাৱে মানে তেখেতৰ আদৰ্শখিনি আহৰণ কৰিব পাৰে, তাৰ বাবে আচলতে আমি এই কথাবিলাক আগত ৰাখিয়ে আমি মানে এই অনুষ্ঠানটো আয়োজন কৰাৰ মেইন উদ্দেশ্য এইটোৱে। নতুন প্ৰজন্মই যাতে বিষ্ণু ৰাভাৰ বিষয়ে কিছু হ'লেও মানে জানে, তেখেত যে একজন মহান ব্যক্তি আছিল, তেখেতৰ যে অকল সংগীত গৈ নহয়, তেখেতে আচলতে কোনটো ক্ষেত্ৰত তেখেতৰ পাৰদৰ্শিতা নাছিল। গতিকে চব ক্ষেত্ৰতে তেখেতে পাৰদৰ্শিতা আছিল। গতিকে সেই যিখিনি তেখেতৰ কৰ্মৰাজি, এইখিনি যাতে নতুন প্ৰজন্মই আচলতে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সহায় সহযোগ কৰে, তাৰ বাবে মই এই অঞ্চলবাসীৰ ৰাইজৰ সকলোৰে সহায় সহযোগ বিচাৰিছোঁ। ধন্যবাদ। সাংবাদিক বন্ধুসকল, আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ এই অঞ্চলত আহি পেলাই আমাৰ এই বিষ্ণু ৰাভা দিৱসৰ বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰত আপোনাক আগভাগ লোৱাৰ কাৰণে প্ৰথমে মই বিষ্ণু ৰাভা দিৱসৰ সমিতিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ তথা কৃতজ্ঞতা অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱা 20 বছৰ ধৰি আমি আজি এই অনুষ্ঠানটো অতি উলহ মালহেৰে পালন কৰিবলৈ সক্ষম হৈছোঁ। আমি বিভিন্ন কাৰ্যসূচীৰে আজি দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠানটো পাতিবলৈ অগ্ৰসৰ হৈছোঁ। সেই প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। আমাৰ মাল্যৰ্পণ চৰিত্ৰৰ্পণ ইতিমধ্যে হৈ গ'ল। বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত তেওঁৰ মাল্যৰ্পণটো কাৰ্যসূচী হৈ গ'ল। বৃক্ষৰোপণো হৈ গ'ল। বৃক্ষৰোপণ হিচাপে মোক আমন্ত্ৰণ জনাইছিল, মই সেই কাৰ্যসূচী ইতিমধ্যে সমাপন কৰিলোঁ। গতিকে এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক এটাই ক'ব বিচাৰোঁ অসমবাসী ৰাইজৰ ওচৰত আমি যে এই অনুষ্ঠানটো পাতিছোঁ আমাৰ যিখিনি গাঁও অঞ্চলৰ শিশু সুলভ ছাত্ৰ আছে, তেওঁলোকৰ জনজীৱনৰ যিটো গাথা, এই বিষ্ণু ৰাভাৰ কিছু জীৱনৰ গাথাৰ লগত সংগতি ৰাখি তেওঁক অনুকৰণ কৰাৰ কাৰণে আমি অনুষ্ঠানটো পাতি আহিছোঁ। তেওঁৰ যিটো কৰ্মৰাজি, তেওঁ সাংস্কৃতিক দিশত হওক, তেওঁ সামাজিক দিশত হওক, তেওঁ এটা সংগ্ৰামী সত্তা, তেওঁৰ বিষয়ে যিটো আমি জানো। গতিকে এই উঠি অহা প্ৰজন্মই যাতে তেওঁৰ বিষয়ে জানি নিজক যাতে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিব পাৰে, তেওঁৰ অনুষ্ঠান যাতে আমি অনুষ্ঠানৰ জৰিয়তে তেওঁক যাতে আমি সদায় নিজৰ হৃদয়ত স্থান দি আহিছোঁ। গতিকে আমাৰ তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু আন্তৰিকতা আছে, আৰু সেইকাৰণে আমি এই অনুষ্ঠানটো আপোনালোকৰ জৰিয়তে, এই অনুষ্ঠানটোৰ জৰিয়তে তথা এই আপোনালোকৰ সহযোগতে এই অঞ্চলৰ সমূহ ৰাইজক আমি বিষ্ণু ৰাভাৰ যিটো কৰ্মৰাজিৰ যিটো মেছেজ দিব বিচাৰিছোঁ। গতিকে ইয়াৰ দ্বাৰা যাতে সমগ্ৰ ছাত্ৰ ছাত্ৰী তথা অঞ্চলবাসীৰ উন্নতি হয়, সেইটোৱে কামনা কৰিছোঁ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।